Ladies and gentlemen, welcome to the truck driver's life. নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো নৱৰিচ্ছ অন্যটি মিনি ব্লগ লৈ। আজি ৰাতিপুৱাই ওলালো 4টা বজাত কামলৈ বুলি। আজি মোৰ যাত্ৰা ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ টিংৰা নামৰ ঠাই এডোখৰ। পিছে আজি মই অকলে নহয় দেই, মোৰ লগত আছে পেচা। এয়া চাওক তাৰ হাঁহিটো। আজি কিন্তু বতৰটো বৰ বেয়া, বাহিৰত একেবাৰে ধুমুহা বতাহ মাৰি আছে। মানে এয়া চাওক গছৰ পাত লগতে বৰষুণটো চিপচিপকৈ দি আছে। এনেকুৱা বতৰত কিন্তু গাড়ী চলাবলৈ বৰ ভয় লাগে, কাৰণ বতাহ বলি আছে। যদি কেনেবাকৈ গছৰ ডাল এটা ভাঙি গাড়ীত পৰে, গাড়ীৰো বিপদ, মানুহৰো বিপদ। কথাটো কৈছিলোহে, এয়া চাওকচোন নাহৰকটীয়া নগাঁও তিনিআলিৰ ওচৰত গছৰ ডাল ভাঙি ৰাস্তা কিনাৰত পৰি আছে। আগত যে কি হৈছে ক'ব পৰা নাই দেই, আগত গ'লেহে গম পাম আৰু। গাইজ মানে ভিডিঅ'টো দীঘল নকৰি মই এটা এটাকৈ দেখাই যাম ক'ত ক'ত গছ পৰিছে। এয়া চাওকচোন ৰাস্তাৰ মাজতে গছ পৰিছে, একদম ছাইডটো অলপহে বাকী আছেহে, যেন তেনে কিনাৰেদি গাড়ীখন নিব পাৰি আৰু। টিংৰাইলৈকে পোৱালৈকে যে কিমান কি দেখিব পাম কোনো ঠিকনা নাই। আৰু ইমান ডাঙৰ ডাঙৰ গছ পৰিছে, ইমান ডাঙৰ ধুমুহা বতাহ, মানুহৰ কাৰ যে ঘৰ ভাঙিছে, কি হৈছে, আৰু কাৰেণ্টৰ তাৰ একদম ৰাস্তা কিনাৰে ছিঙি পৰি আছে। ওচৰ পাজৰে থকা মানুহ কি জানি কিমান কাৰেণ্টৰ কাৰণে কিমান যে বিপদ হ'ব দুদিনমান। গাইজ আপোনালোকে যদি কেতিয়াবা দূৰলৈ যাত্ৰা কৰে, বতাহ বৰষুণ দি থাকে, অলপ খালী জেগা পাই ৰখি দিব, কাৰণ জীৱনটো বহুত মূল্যৱান। গাইজ মানে আহি থাকোঁতে যোৱা নিশা ধুমুহাই ভঙা দুটামান ঘৰ দেখা পালোঁ, দোকানো দুখনমান ভাঙিলে। দেখি ইমান বেয়া লাগিছে সঁচাকৈ গাইজ, দুখীয়াকে দুখে হেঁচা মাৰি ধৰে। এয়া চাওকচোন গাইজ, আৰু এখন ঘৰ টিংখন কেনেকৈ খহি আছে। গাইজ মানে গোটেই ৰাস্তা গছ গছনি দেখিলেই টিংৰাই পাবলৈ প্ৰায় 1 কিলোমিটাৰমান থাকোঁতে দেখিছোঁ ৰাস্তাত গাড়ীবোৰ টাইম পাতি ৰখি আছে। আগত বাৰু যেনে তেনে পাৰ হৈ আহিলোঁ, আচল মেইন কাহিনীটো ইয়াতে হৈ আছে। ইয়াতনো একেবাৰে ৰাস্তাই ব্লক। তাতকৈ ভয়ানক দৃশ্য এয়া চাওকচোন, কাৰেণ্টৰ মেইন তাৰ ৰাস্তাত পৰি আছে। এয়া চাওকচোন গাইজ, প্ৰায় 100ডালমান বাঁহ পৰি পুৰা ৰাস্তাটো টোটেলি ব্লক হৈ আছে। অকল বাঁহ নহয়, বাঁহ লগতে কাৰেণ্টৰ টাৰকেইডালো বাঁহৰ তলতে সোমাই আছে। প্ৰায় এঘণ্টামান ৰখাৰ পিছতে দাদা কেইজনমান আহি কিনে ৰাস্তাটো ক্লিয়াৰ কৰি দিলে। ৰাস্তাটো ক্লিয়াৰ হোৱা মাত্ৰকে আমিও ওলালোঁ, কাৰণ 8টা বজিলেগে নহয়, ভোক লাগিছেগৈ আৰু। গাইজ মানুহে কয় নহয়, য'তে ৰাতি তাতে বাঘলৈ ভয়। এয়া চাওকচোন, কথাটো কিয় ক'লোঁ জানেনে গাইজ, আমি য'ত পাথৰ পেলাব আহিছোঁ তাতো মানে ৰাস্তাৰ মাজতে ঘৰ এটা ভাঙি কিনে পৰি আছে, কাৰণ এইটো আঁতৰালেহে আমি যাব পাম। অৱশেষত ৰাস্তাটো ক্লিয়াৰ হ'লগৈ আৰু আমিও সকলোৱে মিলি পাথৰখিনি পেলালোঁ। আৰু গাইজ ভিডিঅ'টো চাই কেনে পালে জনাব। যদি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব, যদি ফেচবুকত চাই আছে ফ'ল' কৰিব নাপাহৰিব দেই। আজিলৈ ইমানেই আছিল মিনি ভিডিঅ'। থেংক ইউ, বাই বাই।